জলেশ্বৰ কংগ্ৰেছৰ অন্তৰ্দলীয় সংঘাত ৰাজীৱ ভৱনত সংঘাত আন ঠাইত অনুষ্ঠিত কংগ্ৰেছৰ সভা গোৱালপাৰা জিলাৰ জলেশ্বৰত কংগ্ৰেছৰ ভিতৰত ভাগ বিভাজনৰ পৰিস্ফুটন ঘটিছে। আজি জলেশ্বৰ ৰাজমিতা ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱাৰ কথা আছিল প্ৰফেশ্যনেল কংগ্ৰেছ কমিটিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা, কিন্তু সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে একাংশ কংগ্ৰেছীয়ে ৰাজীৱ ভৱনত তলা ওলমাই দিয়ে। ফলত নিৰ্ধাৰিত স্থানত সভা অনুষ্ঠিত কৰিব নোৱাৰি অন্য এক ঠাইত মিলিত হয় প্ৰফেশ্যনেল কংগ্ৰেছ কমিটিৰ নেতৃত্ব। সভাখনত উপস্থিত থাকে গোৱালপাৰা জিলা প্ৰফেশ্যনেল কংগ্ৰেছ কমিটিৰ সভাপতি আনোৱাৰ হুছেইন, উপসভাপতি আব্দুৰ ৰউফ, কামাখ্যাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি শ্বেইখ মহম্মদ আবু আবাইদা আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ উপসভাপতি আখতাৰ হুছেইন। সভাত বক্তব্য ৰাখি আখতাৰ হুছেইনে স্পষ্টভাৱে মন্তব্য কৰে যে কংগ্ৰেছ দল কোনো ব্যক্তিৰ পৈতৃক সম্পত্তি নহয় আৰু কোনো ব্যক্তিৰ ব্যক্তিগত সম্পত্তিৰূপে ব্যৱহাৰ কৰিব নোৱাৰি। তেওঁ কংগ্ৰেছক সকলোৰ দল হিচাপে একত্ৰিতভাৱে আগবঢ়াবলৈ আহ্বান জনায়। এই ঘটনাই জলেশ্বৰ কংগ্ৰেছৰ ভিতৰত থকা ফাট পুনৰ উন্মোচিত কৰাৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছ কি পুনৰ একত্ৰিতভাৱে আগবাঢ়িব নে বিভাজনেৰে দলটোৰ ভিতৰত সৃষ্টি হ'ব নতুন সংঘাত? জলেশ্বৰ কংগ্ৰেছৰ ভৱিষ্যত দিশত এতিয়া ৰাইজৰ দৃষ্টি। আমি এইটোৰ বিতৰ্কত নাযাওঁ, একেবাৰে নকওঁ আমি এইটোৰ বিতৰ্কত। আমি কিয় ৰাজীৱ ভৱনটো আমি ইউজ কৰিব নোৱাৰিলোঁ এইটোৰ বিতৰ্কত মই নাযাওঁ। আমাক বিশেষ আমাৰ ইয়াত সুবিধা হৈছে, আমি ইয়াতে মুঠৰ ওপৰত আমাৰ যিখিনি কাৰ্যনিৰ্বাহক সভা, এই কাৰ্যনিৰ্বাহক সভাখন আমি ইয়াতে সমাপ্ত কৰিম। হয়, ৰাজীৱ ভৱন তালা মানা, মই এইখিনি ক্ষেত্ৰত এটাই কথা কৈছো যে এইটো বিতৰ্কত নাযাওঁ, কাৰণ আমি খোলা ময়দানত মিটিং কৰি ভাল পাইছো, আমি ৰাজীৱ ভৱনত নগলো। সব দলৰ মাজত অকমান লবি চিষ্টেম থাকে, এইটো কংগ্ৰেছৰ মাজত একেবাৰে নথকা নহয়, কিন্তু আচল কথাটো হ'ল কি আমি কংগ্ৰেছ দলক ছাব্বিছ কেনেকে জিকাই লৈ যাওঁ সেইটোৱে আমাৰ মূল লক্ষ্য। আমি সৰু সুৰা যিবিলাক কথা আছে আমি এইবিলাক এৰাই চলো, আমি সেইবিলাক নধৰো। আমি কেনেকে জনসাধাৰণৰ ওচৰত যাব পাৰোঁ, ভোটাৰ ৰাইজক কেনেকে আমি আকৰ্ষিত কৰিব পাৰোঁ, কংগ্ৰেছৰ নীতি আৰু আদৰ্শ কেনেকে আমি ভোটাৰ ৰাইজলৈ লৈ যাব পাৰোঁ, আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সবল নেতৃত্বত আমি নিৰ্বাচিত হৈছোঁ। অসমত 2026 চনত কংগ্ৰেছ চৰকাৰ হৈ আছে আৰু এইটো হ'ব, আমি ইমান পাইছোঁ। হয়, কথাটো মিছা কথা নহয় একেবাৰে। মোক নিমন্ত্ৰণ পত্ৰ যিটো মোক দিছিলে জলেশ্বৰ ব্লক প্ৰফেশ্যনেল কংগ্ৰেছৰ তৰফৰ পৰা, মই ব্যক্তিগতভাৱে মই আহিছোঁ। মই সুধিছিলোঁ যে আমাৰ বিধায়ক মহোদয় থাকিব নহয়, বিধায়ক মহোদয় থাকিব, আমাৰ জেনেৰেল ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট থাকিব, আৰু স্থানটো ৰাজীৱ ভৱনেই মই পাইছোঁ। আপোনালোকক নিমন্ত্ৰণ কিন্তু ইয়াতে আহি হয় এড্ৰেছটো মোক ৰাজীৱ ভৱনে দিয়া আছিলে, কিন্তু কি কাৰণত এইটো হৈ নুঠিল এইটো আমাৰ পেৰেণ্ট কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্টেহে ক'ব পাৰিব ভাল কৰি। কিন্তু আমি অলপ দুখিত হৈছোঁ যে ৰাজীৱ ভৱনৰ সন্মুখতে আমি এটা খোলা ময়দানত মিটিং কৰিলোঁ, ইমান ৰাইজ আহিছে, কংগ্ৰেছী ৰাইজ, পদবীধাৰী ৰাইজ, এটা সন্মান সহকাৰে মিটিংটো আমি কৰিব নোৱাৰিলোঁ। এইটো আমি কৰ্তৃপক্ষক আমি জনাম। কংগ্ৰেছ চৰকাৰৰ এইটো আপোনালোকে 100% সঁচা বুলি ধৰি লওক, অহা 2026 চনত কংগ্ৰেছৰ চৰকাৰ হৈ আছে আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি আপোনালোকে 100% নিশ্চিত হৈ যাওক। মোক ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া মোক দায়িত্ব অৰ্পণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ মোক উপসভাপতি পাতি দিছে, আৰু বিভিন্ন দলৰ যিখিনি কাম কাজ থাকে মোক টাইম টু টাইম মোক দায়িত্ব অৰ্পণ কৰি আছে। যোৱাকালিও এটা অৰ্ডাৰ ওলাইছে, মোক বড়োলেণ্ডৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মোক এটা পাৰ্টৰ দায়িত্ব দি দিছে যে তাত কেম্পেইন কৰিব লাগে, আৰু বাকী যিখিনি তৃণমূল পৰ্যায়ৰ যিখিনি কংগ্ৰেছৰ কাম সেইখিনি ডাইৰেকশ্যন আমাৰ ওপৰৰ পৰা আহি আছে। গোৱালপাৰা জিলা কংগ্ৰেছৰ মোক উপসভাপতি নিয়োগ কৰিছে, সেইখিনি দায়িত্ব মোৰ জিলাখনো চাব লাগে, প্লাছ জলেশ্বৰ সমষ্টিৰ আমি চুকে কোণে কেনেকৈ কংগ্ৰেছৰ প্ৰচাৰ কাৰ্য চলাই লৈ যাব পাৰোঁ সেইটো কৰি
নিষ্ঠাৰে কৰি আছে। এ আই ডি ইউ আমাৰ লগত কোনো কাউণ্টত নাহে। এ আই ডি ইউৰ নামটো আপোনালোকৰ মুখতে শুনিছো। মই কতো মানে এ আই ডি ইউৰ নামটো শুনা নাই। আৰু আপোনালোকে চাব 2026 চনত এ আই ডি এফ আৰু বিজেপি ধূলিসাৎ হৈ যাব। নাম আৰু নিচান নাথাকে, বিশেষকৈ নামনি অসমত।